কি ক'ব এই ক্ষেত্ৰত বানপানীয়ে আপোনাৰ গোটেই কৃষি কামখন ধ্বংস কৰি দিলে? কিমান টকা আৰু কি বস্তু আপোনাৰ লছ হ'ল? কিনো কম দুখৰ কথা, মোৰতো সম্পূৰ্ণ সমস্যাই ধ্বংস হ'ল। আপোনালোকে দেখিলে মই প্ৰতিটো মোৰ 9-10টা বিষয় আছিল, প্ৰতিটো বিষয়ত মোৰ নাই বুলি মানে মাছততো মোৰ বিশেষকৈ 8-9 লাখ টকাৰ লোকচান হৈছে। ধান খেতিত গৈছে 10-15 বিঘা, আৰু মোৰ গাহৰি প্ৰায় ইতিমধ্যে 6টা সেইদিনাখনে ঢুকালে বানপানীৰ দিনাখনে। তাৰপিছত এতিয়া এইকেইদিনতে 2টা, 8টা এনেকৈ গৈ মোৰ প্ৰায় 14-15 লাখ মান টকাৰ মোৰ লোকচান হৈছে। হাতত এতিয়া এটকা ফুটা কৰিও নাই, মই কেনেকৈ আগবাঢ়ি নাজানো। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ জনাইছোঁ, আপুনি যেন বিহিত ব্যৱস্থা লৈ এই অভাজনৰ ওপৰত কৃপা কৰে। কিমান বিঘা অমিতা খেতি কৰিছে? অমিতা 3.5 বিঘামান আছিলে, আৰু কল আছিলে মোৰ তেনেকুৱা ধৰণে অমিত সাগৰ, মালভোগ এনেকৈ ধৰি প্ৰায় 3 বিঘামানৰ। মুঠতে মোৰ এই গোটেই এৰিয়াটো 22 বিঘা আছে। 22 বিঘাত মই তাৰ আধা অংশ মাছ ফিচাৰী 8.5 বিঘা, বাকীখিনি মানে মই এইবিলাক খেতি কৰিছিলোঁ। লগতে গৰু আছিলে, ছাগলী আছে, হাঁহ কুকুৰাৰো মোৰ লোকচান হ'ল। হাঁহ প্ৰায় উটি গুচি গ'ল, মানে প্ৰায় আধাই গুচি গ'ল, আৰু কুকুৰাটো তাতে ডুবি মৰিলে। তেনেকুৱা ধৰণৰ ভাষাখিনি আছে। আৰু ক'বলৈ এতিয়া মোৰ মানে ভাষা নাই, মই কি কৰোঁ, মোৰ দুখো লাগিছে। এইখিনি কথা ক'বলৈ আপোনালোকে আহিছে কাৰণে কৈছোঁ, নহ'লে মই আজিলৈকে কাকো কোৱা নাছিলোঁ। কাৰণ ক'বলৈ আমাৰ কথা শুনোতা মানুহে নাই। এতিয়া আপোনালোকৰ যোগেদি যদি তেখেতৰ কাণত পৰে, তেখেতে যাতে এইখিনি আমাক সুবিধা কৰি দিয়ে, মই এইখিনি আহ্বান জনাইছোঁ।